জীৱনটো জীয়াবৰ কাৰণে আমি প্ৰত্যেকেই ক'ৰবাত নাই ক'ৰবাত সংগ্ৰাম কৰি আছোঁ আৰু সেই সংগ্ৰামত কেতিয়াবা এনেকুৱা হয় আমাৰ চাগে মোৰ দ্বাৰা আৰু নহ'ব, মই চাগে কামটো আৰু কৰিব নোৱাৰিম, ভাগৰি যাওঁ, এনেকুৱা ধৰণৰ অনুভৱ হয় আৰু নকৰোঁ এনেকুৱা লাগে। কিন্তু মই ক'ব বিচাৰোঁ তেনেকুৱা লগাটো স্বাভাৱিক আৰু তেনেকুৱাখিনি সময়ত কিন্তু আমাক ধৈৰ্য বোলা বস্তুটো খুবেই জৰুৰী। আমি ধৈৰ্য ধৰিব লাগিব সেইখিনি সময়ত আৰু সেইখিনি সময়ত আমি টিকিবৰ কাৰণে জিকিবৰ কাৰণে বেলেগ হয়তো আশে পাশে থকা মানুহখিনিয়ে হয়তো আপোনাক সহায় নকৰিব পাৰে, আপোনাক উৎসাহ নিদিব পাৰে, প্ৰেৰণা নিদিব পাৰে। মই প্ৰায় ভিডিঅ'ত কেতিয়াবা মই কওঁ যে সেই সময়ছোৱাত কিন্তু আপোনাক মটিভেশ্যন ভিডিঅ'ই কিন্তু বহুতখিনি সাহস দিব আপোনাক আগুৱাই যাবৰ কাৰণে। যেতিয়া আপোনাৰ আমনি লাগিব, মোৰ দ্বাৰা নহ'ব কামটো, মই নোৱাৰিম চাগে, এনেকুৱা যেতিয়া লাগিব তেতিয়া কিন্তু আপোনাক মটিভেশ্যন ভিডিঅ'ই কামটো কৰিবৰ কাৰণে কিন্তু উৎসাহ প্ৰেৰণা যোগাব। অইন আপোনাক কোনেও নোযোগালেও কিন্তু আপোনাক মটিভেশ্যন ভিডিঅ'ই সেইখিনি সময়ত বহুতখিনি সাহস দিব, প্ৰেৰণা দিব, উৎসাহ দিব। সেইকাৰণে মাজে মাজে যিহেতু আমি জীৱন সংগ্ৰামত প্ৰত্যেকে লাগি আছোঁ, সেইকাৰণে মাজে মাজে আমি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাব লাগে, যিবিলাক ভিডিঅ' চালে আমি সাহস পাম, যিবিলাক ভিডিঅ' চালে আমি নিজে মটিভেট হৈ থাকিব পাৰিম, যিকোনো এটা কাম কৰিবৰ কাৰণে জোৰ পাওঁ, তেনেকুৱা ধৰণৰ পাবৰ কাৰণে আমি কেতিয়াবা মাজে মাজে মটিভেশ্যন ভিডিঅ'বিলাক চাব লাগে। এনেওতো আমি মোবাইলটো হোৱাৰ পৰা বহুত বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ চাই থাকোঁ, আমি মেক্সিমামে হাঁহি ধেমালি ভিডিঅ'বোৰ চাই কটাই দিওঁ আৰু সেই ভিডিঅ'বোৰ ধৰক চাব লাগে কেতিয়াবা মনটো বেয়া থাকিলে, কিন্তু এনেকুৱা নহয় আমি প্ৰায় কিন্তু কিবা এটা শিকাৰ কাৰণে আমি চেষ্টা কৰিব লাগে, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাব লাগে। ক'ৰবাৰ পৰা আমি কিবা এটা উপায় বিচাৰি পাম নেকি যে মই কিবা এটা কাম কৰিছোঁ, মই সেই কামটোত আগুৱাই যাবৰ কাৰণে কেলৈ মই এলেহুৱা ভাৱটো মনলৈ আহিছে মোৰ, কেলৈ মই আগুৱাই যাব পৰা নাই বা মোৰ দ্বাৰা নহ'ব নেকি, এনেকুৱা ধৰণৰ কেতিয়াবা লগাটো স্বাভাৱিক হ'ব পাৰে। কিন্তু সেইখিনি সময়ছোৱাত আপুনি আগবাঢ়ি যাবৰ কাৰণে, সেই তেনেকুৱা সমস্যাৰ পৰা হাত সাৰিবৰ কাৰণে কিন্তু এটা ভাল মটিভেশ্যন ভিডিঅ'ই আপোনাক বহুতখিনি প্ৰেৰণা যোগাব, আপোনাক আগুৱাই যোৱাত বহুতখিনি সহায় কৰিব। সেইটো কাৰণে মই কিছুমান ভিডিঅ'ত সেইকাৰণে কওঁ কেতিয়াবা আমি মটিভেশ্যন ভিডিঅ'বিলাকো চাব লাগে আমাৰ নিজৰ লাইফৰ কাৰণে। নিজে আগুৱাই যোৱাৰ লগতে আন দহজনকো আগুৱাই নিব পৰা যাব নিজে যদি মটিভেট হৈ থাকোঁ। কিন্তু চাওক, নিজে যেতিয়া এটা কামৰ পৰা পিছুৱাই অহা হয়, অকল নিজেই পিছুৱাই অহা নহয়, সমাজৰ বহুত লোকক পিছুৱাই দিয়া হয়। আপুনি যিটো কামৰ ক্ষেত্ৰত আগবাঢ়ি যাব তাত যদি আনচাকচেছ হয়, তেতিয়াহ'লে সেই কামটোত কোনোবাই গৈ ছাকচেছ যদি হ'বলৈও আছিলে, সেই মানুহজনক কিন্তু আপুনি পিছুৱাই দিয়া হয়। সেই মানুহজন অইন মানুহ এজনে যদিও কামটো কৰিবলৈ পাৰিলেহেঁতেন, সেই মানুহজনৰ মনোবলটো ভাঙি দিয়া হয়। আমুকেচোন কৰিছিলে, কোনোচোন তাৰ পৰা ফলাফল নাপালে, মই যদি কৰোঁ মোৰো একেই হ'ব, এনেকুৱা ধৰণৰ কথাবোৰ হৈ পৰে। সমাজ এখনৰ বহুখিনি মানুহক তাৰমানে কিবা এটা কাম কৰি তাত উপকৃতও যদি হ'বলৈ আছিলে, সেই মানুহখিনিক মানে বিফলে যোৱা মানে কৰি দিয়া হয়। সেইটো কাৰণে কওঁ মাজে মাজে আমনি লাগিব, কেতিয়াবা কামটো কৰোঁ নকৰোঁ লাগিব, মই নোৱাৰিম চাগে এনেকুৱা লাগিব, সেইখিনি সময়ছোৱাত কিন্তু মটিভেশ্যন এটা ভিডিঅ'ই আপোনালোকক বহুতখিনি সহায় কৰিব। এই কথাষাৰ মানে নেমানে নাজানো আপোনালোকে, কিন্তু মই মানো, সেইটো কাৰণে মই মটিভেশ্যন ভিডিঅ'বিলাক মাজে মাজে চাওঁ। আৰু যিহেতু মই ফেচবুকত ভিডিঅ' বনাওঁ, কণ্টেণ্টবোৰ কেতিয়াবা বিচাৰি নাপাওঁ, আৰু নহ'ব চাগে মই ফেচবুকত ভিডিঅ' বনাব নোৱাৰিম এনেকুৱা লাগে, কিন্তু মটিভেশ্যন ভিডিঅ'বোৰ যেতিয়া চাই দিওঁ তেতিয়া আকৌ মই নিজক তাৰমানে এটা এনাৰ্জি নিজৰ গালৈ লৈ আহিব পাৰোঁ। মই কৰিমেই, য'ৰ পৰা হ'লেও কণ্টেণ্ট বিচাৰি উলিয়াম, দিমেই, এনেকৈ ধৰণে মানে সাহস এটা পাওঁ আৰু হৈ যায় তেনেকৈ। সেইটো কাৰণে কওঁ মটিভেশ্যন ভিডিঅ'বোৰ কেতিয়াবা চাব, কেতিয়াবা আমনি লগা, কেতিয়াবা মোৰ দ্বাৰা নহ'ব চাগে, এনেকুৱাখিনিৰ পৰা হাত সাৰিব পাৰিব। ধন্যবাদ।